ছাত্ৰ ছাত্ৰীসকল মই মৌচুমীয়ে তোমালোক সকলোকে জনাক মৌচুমী ইকো ক্লাছলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ লৈছোঁ BA 6 ছেমিষ্টাৰ ইকনমিক্স মেজৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ হিষ্ট্ৰী অফ ইকনমিক থটৰ যোনখন পেপাৰ আছে সেই পেপাৰখনৰ এটা টপিক লৈছোঁ আৰু টপিকটো হৈছে ছাবজেক্টিভিজম এণ্ড মাৰ্জিনেলিজম। কুৱেশ্যন এটা লৈছোঁ। কুৱেশ্যনটো প্ৰিভিয়াছ ইয়েৰত অহা 2017ৰ এটা কুৱেশ্যন হয় আৰু এই পেপাৰখনৰ যিমানখিনি টপিক আছে তোমালোকে সকলোৱে ভালদৰে পঢ়িবা, কাৰণ এজ এ ইকনমিক্স ষ্টুডেণ্ট হিচাপে হিষ্ট্ৰী অফ ইকনমিক থটৰ পেপাৰত থকা যিখিনি বিষয়বস্তু সেই বিষয়বস্তু জনাটো অত্যন্ত প্ৰয়োজন। আজিৰ ভিডিঅ'টোত আমি সম্পূৰ্ণভাৱে অসমীয়া মাধ্যমত আলোচনা কৰিম আৰু ছেইম টপিক আমাৰ যোনটো কোৰ্চ আছে কোৰ্চৰ ভিতৰত ইংৰাজী মাধ্যমত প্ৰভাইড কৰা হ'ব। যিমান পাৰোঁ ইজি ৱেত তোমালোকৰ কাৰণে লৈ আহিব চেষ্টা কৰিছোঁ। এক্সাম পইণ্ট অফ ভিউৰ পৰা কুৱেশ্যনটো আলোচনা কৰিম আৰু হিষ্ট্ৰী পেপাৰখনৰ আটাইতকৈ ডাঙৰ কথাটো হৈছে যিহেতু আমাৰ পৰীক্ষাত টাইম সদায় লিমিটেড থাকে, গতিকে লিমিটেড টাইমৰ ভিতৰত কেনেধৰণে আমি কুৱেশ্যন আনচাৰ প্ৰেজেণ্ট কৰিব পাৰোঁ তাৰ ওপৰত বেছ কৰিয়ে তোমালোকে এই গোটেই পেপাৰখন কমপ্লিট কৰি থৈ আহিবা। কাৰণ কি হয়, চিলেবাছখন দেখিছাই বহুত বেছি থিয়ৰী আছে আৰু প্ৰত্যেকটো থিয়ৰীৰ ওপৰত আমি কেনেধৰণে তাক প্ৰেজেণ্ট কৰিব লাগিব আৰু প্লাছ এই পেপাৰখনত ক্ৰিটিকেলি এক্সামিনৰ কনচেপ্টবিলাক বহুত বেছিকৈ অহা আমি দেখিবলৈ পাওঁ। গতিকে সেই কুৱেশ্যনখিনি কেনেধৰণে প্ৰেজেণ্ট কৰিবা সেইটো ভালকৈ চাবা। ক্ৰিটিকেলি এক্সামাইন যদি কৰিবলৈ আহে তেতিয়াহ'লে আমি সেই থিয়ৰীটো সমালোচনা কৰাৰ লগতে তাৰ যিখিনি পজিটিভ ছাইড আছে সেই পজিটিভ ছাইডখিনিও আমি লিখিব লাগে, ঠিক আছে। কাৰণ সমালোচনা যেতিয়া হয় সমালোচনা আমি তাক পজিটিভ দিশতো কৰোঁ প্লাছ তাক আমি নিগেটিভলিও আলোচনা কৰোঁ, ঠিক আছে। গতিকে সেইটো ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। এতিয়া চোৱা, আজিৰ যোনটো কনচেপ্ট লৈছোঁ সেই কুৱেশ্যনটোত সুধিছিলে এক্সপ্লেইন দ্য ফেক্টৰ গিভিং ৰাইজ টু দ্য ছাবজেক্টিভিজম এণ্ড মাৰ্জিনেলিজম, যোনটো তোমালোকৰ চিলেবাছত মেনশ্যন আছে, বা কুৱেশ্যনটো আহিছিলে হোৱাট ৰাইট দ্য মিনিং অফ ছাবজেক্টিভিজম এণ্ড মাৰ্জিনেলিজম, এক্সপ্লেইন দ্য ফেক্টৰ গিভিং ৰাইজ টু ছাবজেক্টিভিজম এণ্ড মাৰ্জিনেলিজম। ছাবজেক্টিভিজম মানে হৈছে আত্মনিষ্ঠ ভাৱধাৰা, যাক মনস্তত্ত্ববাদী বুলিও কোৱা হয়, আৰু যোনটো মাৰ্জিনেলিজম হৈছে সেই মাৰ্জিনেলিজমটো হৈছে যোনটো প্ৰান্তীয় ভাৱধাৰা, ঠিক আছে। এই দুয়োটাৰ মাজৰ মানে কেতিয়াবা ডিফাৰেঞ্চটো তোমালোকে চাই থ'বা, ডিফাৰেঞ্চো আহিব পাৰে। লগতে তাৰ মিনিংটো আমি চাব লাগিব আৰু এনেকুৱা কোনখিনি ফেক্টৰ আছে যিখিনি ফেক্টৰৰ কাৰণে সেই আত্মনিষ্ঠবাদৰ যিখিনি ভাৱধাৰা বা প্ৰান্তীয় ভাৱধাৰাৰ বিকাশ হৈছিলে সেই সম্পৰ্কে আমি চাব লাগিব, ঠিক আছে। এতিয়া এই যিখিনি ভাৱধাৰা আছিলে সেই ভাৱধাৰাখিনি অষ্ট্ৰিয়ান যিখিনি ভাৱধাৰা আমি যদি চাওঁ, আত্মনিষ্ঠবাদৰ যদি চাওঁ, ছাবজেক্টিভিজমৰ কনচেপ্টটো লৈ চাওঁ, ঠিক আছে। আনচাৰটোত অষ্ট্ৰিয়ান ভাৱধাৰাৰ চিন্তাবিদসকলে বিষয়নিষ্ঠ বিশ্লেষণৰ আসোঁৱাহসমূহ দাঙি ধৰি মানুহৰ অভাৱক অৰ্থনৈতিক বিশ্লেষণ বা কাৰ্যকলাপৰ কেন্দ্ৰবিন্দু হিচাপে লৈ পেলাই অৰ্থনৈতিক বিশ্লেষণৰ এক নতুন বিশ্লেষণ তেওঁলোকে কৰিছিলে আৰু সেই নতুন বিশ্লেষণেই আছিলে উপযোগিতা, ঠিক আছে। গতিকে এই যে আত্মনিষ্ঠৰ যোনটো ভাৱধাৰা সেই আত্মনিষ্ঠ ভাৱধাৰাত যদি আমি চাওঁ উপযোগিতাৰ ওপৰত বেছ কৰি পেলাই সাধাৰণতে বহুতখিনি কনচেপ্ট ইয়াত কোৱা হৈছে। প্ৰথম কথাটো হৈছে উপযোগিতা। এতিয়া উপযোগিতা মানে কি, সহজ অৰ্থত যদি আমি কওঁ যে যিটোৱে মানুহৰ অভাৱ পূৰণ কৰে, হয়নে। গতিকে এই উপযোগিতাৰ কাৰণে আমি এটা থিয়ৰী পঢ়িবলৈ পাওঁ, সেইটো হৈছে প্ৰান্তীয় উপযোগিতা বিধি, যিখিনি আমি ফাৰ্ষ্ট ছেমিষ্টাৰতে পঢ়িবলৈ পাই আহিছোঁ। সকলোৱে পঢ়িছা, মাইক্ৰ' ইকনমিক্স তোমালোকে নিশ্চয় পঢ়িছা। গতিকে মাইক্ৰ' ইকনমিক্সত আমি সেই উপযোগিতাৰ কনচেপ্টটো পঢ়ি আহিছোঁ, ঠিক আছে। উপযোগিতাৰ দ্বাৰা অভাৱ আৰু উৎপাদনৰ মাজৰ সংযোগ স্থাপন কৰা হয়। উপযোগিতা ব্যক্তিৰ মানসিক স্থিতিৰ ওপৰত নিৰ্ভৰশীল আৰু সেয়েহে উপযোগিতাৰ লগত জড়িত এই যি ভাৱধাৰা সেই ভাৱধাৰাক আত্মনিষ্ঠ ভাৱধাৰা বুলি কোৱা হয়, বুজি পালানে। গতিকে আত্মনিষ্ঠ ভাৱধাৰাৰ কনচেপ্টটো যেতিয়া আহিব তেতিয়া আমি কিহলৈ মন কৰিব লাগিব, উপযোগিতাৰ কথা আলোচনা কৰিব লাগিব, ঠিক আছে। এইখিনি মিনিঙত লিখিলেও হ'ব। তাৰপিছতে ইয়াৰ যিখিনি ফেক্টৰ আলোচনা কৰিম তেতিয়া আমি উপযোগিতাৰ ওপৰত আৰু আলোচনা কৰিম। নেক্সট আহিছোঁ প্ৰান্তীয় বিশ্লেষণলৈ। প্ৰান্তীয় বিশ্লেষণ পদ্ধতিত ব্যক্তিগত প্ৰতিষ্ঠান উদ্যোগৰ আচৰণসমূহ সুকীয়াকৈ বা ব্যক্তিগতভাৱে আলোচনা কৰা হয়,
ঠিক আছে, দৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত সামূহিক দৰৰ পৰিৱৰ্তে তাত ব্যক্তিগত এবিধ দ্ৰব্যৰ উৎপাদনৰ দৰ নিৰ্ধাৰণ পদ্ধতিৰ বিষয়ে আলোচনা কৰা হয়। সেইকাৰণে যিটো প্ৰান্তীয় বিশ্লেষণ হয় সেই প্ৰান্তীয় বিশ্লেষণ পদ্ধতিত বহুত কিছুমান সীমাবদ্ধতাও আছিলে, কাৰণ ই সমষ্টিবাদী নহয়। ঠিক আছে, প্ৰান্তীয় বিশ্লেষণ সম্পূৰ্ণৰূপে ব্যষ্টিবাদী অৰ্থনীতিৰ লগত জড়িত, গতিকে ই সমষ্টিবাদী অৰ্থনীতিৰ কথাটো ইয়াত নুবুজায়, যিহেতু তাক ব্যক্তিগতভাৱে আলোচনা কৰা হয়। আমি সমষ্টিবাদ কি ব্যষ্টিবাদ কি এই সম্পৰ্কেও আগতে পঢ়ি আহিছোঁ নিশ্চয়। এতিয়া মন কৰিবলগীয়া কথাটো হৈছে যেনেকৈ কৈছোঁ যে উপযোগিতা, সেই যিটো কনচেপ্ট আমাৰ আত্মনিষ্ঠ ভাৱধাৰাৰ পৰা আমাৰ উপযোগিতাটো আহিছে। ঠিক আছে, ঠিক তেনেধৰণে প্ৰান্তীয় বিশ্লেষণ পদ্ধতিৰ পৰাও বৰ্তমান আমি অৰ্থনীতিত ব্যৱহাৰ কৰা বহুতো কনচেপ্ট আমি বিচাৰি পাওঁ, যেনেকৈ ধৰা প্ৰান্তীয় ব্যয়, তাৰপিছতে আমি প্ৰান্তীয় বিক্ৰী আয়, হয়নে, মূলধনৰ প্ৰান্তীয় দক্ষতা, প্ৰান্তীয় উৎপাদন তত্ত্ব, এই যে কনচেপ্টবিলাক পাওঁ সেই কনচেপ্টবিলাক আমি প্ৰান্তীয় বিশ্লেষণ ধাৰাৰ পৰা পাই আহিছোঁ। ঠিক আছে, গতিকে এই সৰু সৰু যিখিনি কনচেপ্ট আমি পঢ়িবলৈ পাইছোঁ, গতিকে সেইখিনি হৈছে এজ এ থিয়ৰী। ঠিক আছে, গতিকে এইখিনি হিষ্ট্ৰী, সেই হিষ্ট্ৰীবিলাকৰ এই ছাবজেক্টবিলাকৰ পৰা কি আমি থিয়ৰী আনিছোঁ, কি আমি ইকনমিক্সত পঢ়িবলৈ পাইছোঁ, সেই সৰু সৰু কথাবিলাক তোমালোকে মন দিবা। সেইখিনিয়ে তোমালোকক আগলৈ ইকনমিক্সৰ গোটেই যিটো জাৰ্ণি আছে সেই জাৰ্ণিটোত যথেষ্ট সহায় কৰিব। এতিয়া আহিছোঁ, তাৰপিছত এটা কুৱেশ্যন আছিলে, এক্সপ্লেইন দ্য ফেক্টৰ গিভিং দ্য ৰাইজ অফ ছাবজেক্টিলিজিম এণ্ড মাৰ্জিনেলিজিম। এনেকুৱা কোনখিনি ফেক্টৰ আছিলে বা এনেকুৱা কোনখিনি উপাদান আছিলে যিখিনিৰ কাৰণে এই আত্মনিষ্ঠ আৰু প্ৰান্তীয় ভাৱধাৰা দুটা গঢ় লৈ উঠিছিলে। এতিয়া চাবা, আত্মনিষ্ঠ ভাৱধাৰাৰ উত্থানত দুটা কাৰকে সহায় কৰিছিলে। প্ৰথম হৈছে মনোবস্তুগত ভাৱধাৰাৰ বিকাশ আৰু ঐতিহাসিক ভাৱধাৰাৰ কৰা সমালোচনাৰ প্ৰত্যাহ্বান, এই দুইটা কনচেপ্ট। আমি যদি চাওঁ যিটো E.H. ৱেবাৰৰ কনচেপ্টেই চাওঁ, আমি ফেনৰ কনচেপ্টেই চাওঁ, ইত্যাদিৰ সমাজবাদী মনস্তত্ত্ববিদসকলে ভাৱধাৰাৰ বিষয়ে বিভিন্ন ধৰণৰ তেওঁলোকে ব্যাখ্যা আগবঢ়াইছিলে, আৰু এই ব্যাখ্যাৰ আলমতেই প্ৰান্তীয় উপযোগিতাৰ বিধিটোৰ ভেটি প্ৰতিষ্ঠা হয়। এতিয়া প্ৰান্তীয় উপযোগিতা বিধিৰ যিহেতু আমাৰ বস্তুনিষ্ঠ ভাৱধাৰাটো হৈছে যিহেতু উপযোগিতাৰ ওপৰত বেছ কৰা। ঠিক আছে, গতিকে ইয়াত প্ৰান্তীয় ক্ৰমহাসমান প্ৰান্তীয় উপযোগিতা বিধি, সেই ক্ৰমহাসমান উপযোগিতা বিধি। ক্ৰমহাসমান প্ৰান্তীয় উপযোগিতা বিধি মানে হৈছে যে আমি যেতিয়া অতিৰিক্তভাৱে এটা বস্তু কনজিউম কৰি থাকোঁ সেই বস্তুটোৰ প্ৰতি আমাৰ উপযোগিতাটো কমি যায়, হয়নে, সেইখিনি আমি আগতেই পাই আহিছোঁ। এতিয়া চাবা, অন্যহাতে এই ঐতিহাসিক অৰ্থনীতিবিদ, আমি ছেকেণ্ডটো যদি চাওঁ, ঐতিহাসিক প্ৰত্যাহ্বানবিলাক, ঐতিহাসিক ভাৱধাৰাৰ অৰ্থনীতিবিদসকলে সংস্থাপিত অৰ্থনীতিয়ে বিশ্বাস কৰাৰ যিখিনি অনুমান ভিত্তিক পদ্ধতি বা অৰ্থনৈতিক বিধিৰ সাৰ্বজনীনতাক সমালোচনা কৰিছিলে, আৰু ঐতিহাসিক ভাৱধাৰাৰ অনুসৰি ব্যক্তিৰ অৰ্থনৈতিক বিধিৰ কাৰ্যকলাপত বা বাধাৰ যিটো তেওঁলোকৰ আসোঁৱাহ আছিলে, ঠিক আছে, বা তাৰ আঁৰত যিটো মৰ্যাদা আছিলে, কৃতিত্ব আছিলে, আমোদ প্ৰমোদ আছিলে, কৰ্তব্যপৰায়ণ আছিলে, অহংবোধ আছিলে, ইত্যাদি বিভিন্ন ধৰণৰ কাৰকসমূহ কিন্তু তাত নিহিত হৈ থাকে। অৰ্থাৎ ব্যক্তিয়ে কেতবিলাক মনস্তান্ত্ৰিক কাৰকৰ দ্বাৰা অনুপ্ৰাণিত হৈ অৰ্থনৈতিক কাৰ্যকলাপ চলায়। এতিয়া চোৱা, তুমি নিজকে এই কনচেপ্টটোত বিচাৰি চোৱা। এতিয়া আমি ৰাতিপুৱাৰ পৰা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে আমি বিভিন্ন ধৰণৰ বস্তু ব্যৱহাৰ কৰোঁ, কিন্তু আমি কোনখিনি বস্তু ব্যৱহাৰ কৰিম? যিখিনি বস্তুৱে আমাক অভাৱ পূৰণ কৰে, হয়নে? যিখিনি বস্তুৱে আমাক অভাৱ পূৰণ কৰে সেই বস্তুখিনি ব্যৱহাৰ কৰিম। আমি সেই বস্তুখিনি কিয় ব্যৱহাৰ কৰি আছোঁ? আমাৰ অভাৱ পূৰণ কৰিছে মানে সেই বস্তুটোৰ উপযোগিতা আছে। ফৰ এক্সাম্পল, এতিয়া তোমাৰ ভোক লাগিছে, গতিকে ভোক লগাৰ লগে লগে তুমি কিবা এটা খাইছা, হয়নে? গতিকে তোমাৰ ভোক লগাৰ যিটো অভাৱ, সেই অভাৱটো পূৰণ হ'ল, সেই পাৰ্টিকুলাৰ বস্তুটোৰ এটা উপযোগিতা আছে, হয়নে নহয়? এনেধৰণৰ কনচেপ্টবিলাক যেতিয়া তোমালোকে পঢ়িবা, কিতাপৰ বস্তুবোৰতকৈ কেতিয়াবা নিজক সোমোৱাই চাবা, নিজৰ পৰিয়ালটোক সোমোৱাই চাবা, তেতিয়া এই বস্তুখিনি তুমি ঘৰত বিচাৰি পাবা, তোমাৰ নিজৰ মাজত বিচাৰি পাবা। তেতিয়া প্ৰত্যেকটো বস্তু যে আমি মুখস্থ কৰিব লাগে তেনেকুৱা কোনো কথা নাই। ঠিক আছে, মুখস্থ যদি কৰা তোমালোকে নেক্সট ছেমিষ্টাৰত পাহৰিবা, বা তোমালোকে যিহেতু এটা PG এণ্ট্ৰেন্স দিবলৈ যাবা বহুতে, তাত তোমালোকে কথাবোৰ পাহৰি যাবা। গতিকে যিমান পাৰি এই বস্তুখিনি আমি বুজিবলৈ চেষ্টা কৰিব লাগে। নিজক বিচাৰি যেতিয়া বস্তুখিনিৰ মাজত পাবা বা নিজৰ আশে পাশে থকা সেই ঘটনাবিলাক যেতিয়া বুজি পাবা, তেতিয়া এই বস্তুবিলাক নিজেই আপোনা আপুনি তোমাৰ মনত ৰৈ যাব। অৰ্থনীতিৰ বিদসকলে উপৰোক্ত দুটা কাৰকৰ ভিত্তিত আত্মনিষ্ঠ ভাৱধাৰা আগবঢ়াইছিল, আৰু আত্মনিষ্ঠ যোনটো ভাৱধাৰা, সেই ভাৱধাৰাই সাধাৰণতে এজন ব্যক্তিয়ে যদি এটা কামৰ পৰা সন্তুষ্টি লাভ কৰে তেন্তে সেই কামটো তেওঁ কৰিব, অন্যথা তেওঁ সেই কামৰ পৰা আঁতৰি থাকিব।
সেইটোৱে হয় আমি এজ এ হিউমেন বিং হিচাপে তুমি যোনটো কাম কৰি ভাল পোৱা সেই কামটোৱেতো কৰোঁ হয়নে আমি প্ৰত্যেকেই কৰোঁ যোনটো কাম কৰি ভাল পাওঁ সেই কামটোৱে কৰোঁ আৰু যিটো কাম আমি বেয়া পাওঁ সেই কামটোৰ পৰা আমি আঁতৰি ৰাখোঁ কাৰণ সেই কামটোত আমাৰ ইণ্টাৰেষ্ট নাই হয়নে ৰাপ নাই ঠিক সেইটোৱে আমাক কি সন্তুষ্টিটো দিব লাগিব এই মত অনুসৰি উপযোগিতাই এজন ব্যক্তিক সন্তুষ্টি দিব পাৰে আৰু উপযোগিতা নাথাকিলে কিন্তু সন্তুষ্টিও নাথাকে ঠিক আছে উপযোগিতা যদি নাই তেতিয়াহ'লে সেই বস্তুটোৰ সন্তুষ্টি নাই কাৰণ তোমাৰ সেই বস্তুটোৰ অভাৱ হোৱা নাই উপযোগিতা নাই ন গতিকে সেই বস্তুটো তুমি সন্তুষ্টি এতিয়া লাভ কৰি নোপোৱা সেয়েহে উপযোগিতাই মূল্য নিৰ্ধাৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে আৰু অষ্ট্ৰিয়ান ভাৱধাৰে অসন্তুষ্টিৰ মূল্য নিৰ্ধাৰণৰ ক্ষেত্ৰতো তেওঁলোকে ব্যৱহাৰ কৰিছিলে যদি এবিধ দ্ৰব্যৰ প্ৰতি উপভোক্তাজনে এবিধ দ্ৰব্যৰ প্ৰতি অসন্তুষ্টি পাইছে মানে সেই অসন্তুষ্টি পাইছে মানে সেই দ্ৰব্যবিধৰ উপযোগিতা নাই তেন্তে হ'লে সেই দ্ৰব্যৰ মূল্যও কম হ'ব আমাৰ সমাজত এনেকুৱা কিছুমান পাৰ্টিকুলাৰ গুডছ আছে যিখিনি বস্তুৱে আমাক কাকো উপযোগিতা দিব নোৱাৰে ঠিক আছে গতিকে তেনেধৰণৰ বস্তুবিলাকৰ যিটো মূল্য সেই মূল্যটো স্বাভাৱিকতেই কম হয় ঠিক আছে গতিকে এইটো ব্যক্তিভেদে বেলেগ বেলেগ হ'ব পাৰে নেক্সট কথা আকৌ এটা কথা মন কৰিবা এই আত্মনিষ্ঠ ভাৱধাৰা সমৰ্থকসকলৰ যিখিনি যুক্তি তেওঁলোকে মুক্ত প্ৰতিযোগিতাৰ ব্যৱস্থাটো তেওঁলোকে কিন্তু সৰ্বাধিক সন্তুষ্টি লাভ কৰিব পাৰে বুলি মতামত আগবঢ়াইছিলে সেয়েহে মুক্ত প্ৰতিযোগিতামূলক ব্যৱস্থাৰ যিটো বজাৰ ব্যৱস্থাত গুৰুত্ব দিয়া হৈছিল তদুপৰি বজাৰ ব্যৱস্থাত হোৱা দৰ যোগান বা উৎপাদন ব্যয় এইবিলাক কাৰকৰ ওপৰত নিৰ্ভৰশীল অবভিয়াছলি নিৰ্ভৰশীল হ'ব বৰ্তমান আমি যেতিয়া মাৰ্কেট পঢ়োঁতে আমি এইখিনি পাইছোঁ নিশ্চয় হয়নে মুক্ত প্ৰতিযোগিতা ব্যৱস্থাৰ কথা উচিত বা বজাৰ ব্যৱস্থাত যদি আমি চাওঁ বজাৰ ব্যৱস্থাত যোগান আছে বজাৰ ব্যৱস্থাত দৰ আছে উৎপাদন ব্যয় আছে এই তিনিওটা পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল এইকাৰণে হয় এতিয়া চোৱা মাৰ্কেটত বস্তুৰ যোগান যদি বহুত বেছি থাকে সাপ্লাই বহুত বেছি থাকে তেতিয়া কি হ'ব দৰটো কম হৈ থাকিব সেই অনুপাতে যদি চাহিদা নাথাকে হয়নে নহয় যেনেকৈ ধৰা যিখিনি ছিজনেল চব্জি এতিয়া ওলায় যিখিনি ছিজনত ওলায় সেইবিলাকৰ বস্তুৰ দামটো লাহে লাহে কমি যায় কিন্তু প্ৰথম আৰম্ভণিতে বহুত দাম হয় কিন্তু এটা সময় যেতিয়া সেইবিলাক ছিজন হৈ যায় সেইখিনি দামটো কমি যায় কিয় হয় কাৰণ সেই বস্তুখিনিৰ ছাপ্লাইটো বহুত বেছি হয় তাৰ পৰিৱৰ্তে যোগানে দৰৰ ওপৰত প্ৰভাৱ পেলায় আৰু এটা কথা উৎপাদন ব্যয় আৰু প্ৰথম আৰম্ভণিতে ছিজনৰ আগতে যেতিয়া যিখিনি চব্জি ওলায় সেই চব্জিবিলাকৰ দামবিলাক খুব কম মানে বাঢ়ি থাকে কাৰণ সেই পাৰ্টিকুলাৰ প্ৰডাকশ্যনটো কৰিবলৈ হ'লে তাত খুব সাৱধানে কৰিবলগীয়া হয় কষ্ট হয় আৰু উৎপাদন ব্যয় বহুত বেছি হয় আৰু যেতিয়া এটা বস্তু উৎপাদন ব্যয় বেছি হয় গতিকে তাৰ দামো বেছি হ'ব হয়নে নহয় গতিকে এই বস্তুবিলাক আমি সচৰাচৰ দেখি আহিছোঁ আমি মাৰ্কেটলৈ গ'লেই গম পাওঁ হয়নে নিজৰ লগত হৈ আছে গতিকে এইবিলাক আকৌ নতুনকৈ তুমি মুখস্থ কৰিবলগীয়া বস্তু নহয় খুব ধুনীয়াকৈ দুবাৰ তিনিবাৰ বস্তুখিনি ভালকৈ পঢ়া বুজিবলৈ চেষ্টা কৰা তেতিয়া নিজে পাই যাবা বস্তুখিনি ঠিক আছে আত্মনিষ্ঠ ভাৱধাৰাৰ দুটা উপধাৰা আছে আচলতে প্ৰথমটো হৈছে গাণিতিক উপধাৰা আৰু আনটো হৈছে গাণিতিক বা মনোবৈজ্ঞানিক ভাৱধাৰা গাণিতিক ভাৱধাৰাত অৰ্থনৈতিক বিশ্লেষণৰ গাণিতিক প্ৰয়োগৰ ব্যাপকভাৱে কৰা হয় আৰু এই ভাৱধাৰাৰ সমৰ্থকসকল প্ৰধানকৈ হৈছে গছিন জেভন্স ফিছাৰ আৰু লৰ্ডন হাউছ তেখেতৰ মতে অৰ্থনৈতিক পৰিঘটনাসমূহ স্বতন্ত্ৰভাৱে পৰিৱৰ্তন হয় আৰু গাণিতিক ভাৱধাৰাক তেওঁ পুনৰ দুটা ভাগত ভাগ কৰা হৈছে এটা হৈছে বিজ্ঞানসন্মত গাণিতিক ভাৱধাৰা আৰু আনটো হৈছে বিশুদ্ধ গাণিতিক ভাৱধাৰা বিজ্ঞানসন্মত ভাৱধাৰাৰ অৰ্থনীতিবিদসকলে বিভিন্ন ধৰণৰ অৰ্থনীতিৰ পৰিঘটনাসমূহৰ আঁৰৰ কাৰণসমূহ চিনাক্ত কৰি সমস্যা কেনেধৰণে সমাধান কৰিব পাৰে সেই সম্পৰ্কে তেওঁলোকে ব্যাখ্যা কৰিছিলে আৰু এই বিশ্লেষণ কৰাৰ আগতে তেওঁলোকে কোনো ধৰণৰ অনুমিত চৰ্ত মানে গ্ৰহণ কৰে তেওঁলোকে বিচাৰিছে যে অৰ্থনীতিৰ আঁৰৰ কাৰণসমূহ কি এই বিভিন্ন ধৰণৰ সমস্যা আছে অৰ্থনীতি সমস্যাসমূহ কিয় উদ্ভৱ হৈছে প্ৰথম কথা ছেকেণ্ড কথা যে সেই সমস্যাসমূহ কেনেধৰণে সমাধান কৰিব পাৰিব আৰু তাৰ কাৰণে কিন্তু তেওঁলোকে কোনো ধৰণৰ অনুমিত চৰ্ত গ্ৰহণ কৰা নাছিলে ঠিক আছে অন্য এটা বিশুদ্ধ গাণিতিক যিখিনি ভাৱধাৰা তেওঁলোকে কেতবিলাক বজাৰত বিভক্ত কৰি সেইবিলাকৰ মাজৰ সম্পৰ্কবোৰ সাংকেতিক চিহ্ন আৰু সমীকৰণৰ দ্বাৰা প্ৰকাশ কৰিছিলে গতিকে যিটো বিশুদ্ধ গাণিতিক ভাৱধাৰা তাত গাণিতিক সংকেত থাকিব তাত কিছুমান সমীকৰণ থাকিব ঠিক আছে অগণতান্ত্ৰিক ভাৱধাৰাত বিমূৰ্ত বা যুক্তিবাদ বা অনুমানিক বিশ্লেষণ পদ্ধতিৰ সহায়ত বিভিন্ন ধৰণৰ অৰ্থনৈতিক পৰিঘটনাসমূহ বিশ্লেষণ কৰে আৰু এই ভাৱধাৰাই কেতবিলাক মানসিক স্থিতিৰ ওপৰত গুৰুত্ব দিয়া হয় আৰু এই ভাৱধাৰাৰ অৰ্থনীতিবিদসকল হৈছে মাঞ্জাৰ উইজাৰ বোম ৱাকাৰ জে বি ক্লাৰ্ক ইত্যাদি
ঠিক আছে, আমি জে বি ক্লাৰ্কৰ বিষয়ে পঢ়িব লাগিব। গতিকে এইখিনি হৈছে ভাৱধাৰা। এতিয়া আহিছোঁ প্ৰান্তীয় যিটো বিশ্লেষণ পদ্ধতি বা প্ৰান্তীয় ভাৱধাৰালৈ। প্ৰান্তীয় বিশ্লেষণ পদ্ধতিত ব্যক্তি, প্ৰতিষ্ঠান বা উদ্যোগৰ আচৰণসমূহ সুকীয়াকৈ, ঠিক আছে, এইখিনি সুকীয়াকৈ বা ব্যক্তিগতভাৱে অধ্যয়ন কৰা হয়। দৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত সামূহিক দৰৰ পৰিৱৰ্তে তেওঁলোকক সামূহিকভাৱে আলোচনা নকৰে, ব্যক্তিগতভাৱে কৰা হয়। প্ৰথমতেই কৈছোঁ, যেতিয়া প্ৰান্তীয় পঢ়ি বা সমষ্টিবাদী আমি পঢ়িলে নহ'ব, আমি তাক ব্যক্তিগত দৃষ্টিভংগী বা ব্যষ্টিবাদী অৰ্থনীতি, ডেট মিনছ মাইক্ৰ' ইকনমিক্সৰ পইণ্ট অফ ভিউৰ পৰা বস্তুখিনি চাবা, তেতিয়া তুমি পঢ়ি অহা যিখিনি থিয়ৰী, সেই থিয়ৰীবিলাকৰ লগত তুমি এই বস্তুটো মিলাব পাৰিবা। ঠিক আছে, এবিধ দ্ৰব্যৰ উপাদান বা দ্ৰব্যবিধৰ দৰ নিৰ্ধাৰণ আৰু এই পদ্ধতিৰ দ্বাৰা কেনেধৰণে তাক বিশ্লেষণ কৰা হয় ইত্যাদি। অৰ্থাৎ সমষ্টিবাদী ভাৱধাৰাৰ পৰিৱৰ্তে ব্যক্তিগত অৰ্থনীতিৰ ওপৰত বা ব্যক্তিগত অধ্যয়নৰ ওপৰত প্ৰান্তীয় ভাৱধাৰাই মনোনিৱেশ কৰে। অষ্ট্ৰিয়ান ভাৱধাৰাৰ অৰ্থনীতিবিদসকলে তেওঁলোকৰ মতে মানুহৰ অভাৱ পূৰণ কৰা বা অভাৱে বিভিন্ন ধৰণৰ অৰ্থনৈতিক কাম কাজসমূহ চলাবলৈ অনুপ্ৰাণিত কৰে। অবভিয়াছলি হয়, কাৰণ দ্ৰব্যবিলাকৰ মাজত নিহিত হৈ থকা উপযোগিতা গুণটোৰ বাবেই অভাৱ অনুভৱ কৰে। ফৰ এক্সাম্পল, মই তোমালোকক যে কৈছিলোঁ যে ভোক লাগিছে, তোমাৰ অভাৱ এটা হৈ আছে আৰু তুমি খোৱাৰ লগে লগে তুমি তাৰ পৰা ছেটিছফেকশ্যন পালা, ইউটিলিটি পালা, উপযোগিতা পালা, হয়নে নহয়? গতিকে এই মানুহৰ কাম কাজসমূহতো সাধাৰণতে সেই উপযোগিতা থাকে আৰু এই উপযোগিতা ব্যক্তিৰ মানসিক স্থিতিৰ ওপৰত নিৰ্ভৰ কৰে আৰু উপযোগিতাত জুখিব নোৱাৰে। ই যিহেতু উপযোগিতাৰ যিহেতু এটা বিমূৰ্ত বা অবাস্তৱ এটা কল্পনা স্থিতি, যিহেতু এটা মানুহৰ এটা মানসিক ব্যৱস্থা, হয় নাই? এটা মানসিক স্থিতি একচুৱেলি ক'বলৈ গ'লে। গতিকে কিন্তু মানুহৰ মনৰ আনন্দ, বেজাৰ, যিহেতু উপযোগিতা আমি জানিব পাৰি, কিন্তু মুঠ উপযোগিতাক আমি জুখিব নোৱাৰিলেও প্ৰান্তীয় যোনটো উপযোগিতা সেইটো জুখিব পাৰোঁ। কাৰণ আজি অতিৰিক্তভাৱে যেতিয়া এটা বস্তু আমি ব্যৱহাৰ কৰি গৈ থাকোঁ, তাৰ পৰা উপযোগিতা পোৱাৰ পাৰিম। ফৰ এক্সাম্পল, আজি তুমি এটা খুব কমলা খাব মন গৈছে, ঠিক আছে, তুমি প্ৰথমতে কমলা খাব মন গৈছে, তুমি ধৰি লৈছোঁ অৰেঞ্জ খাব মন গৈছে, প্ৰথম তুমি 10 ইউনিট ল'লা, নেক্সট তুমি 7 ইউনিট ল'লা, নেক্সট তুমি 4 ইউনিট ল'লা, নেক্সট তোমাৰ 1 ইউনিট হ'ল, নেক্সট 0 হ'ল, 0ত তোমাৰ ছেটিছফেকশ্যন শেষ আৰু তাৰপিছত কিন্তু সেইটো মাইনাছলৈ আহি গ'ল, হয়নে? কাৰণ এটা বস্তুৰ প্ৰতি আমি অতিৰিক্তভাৱে এডিশ্যনেল ইউনিট এটা অতিৰিক্ত গোট লাভ কৰি আমি কিমান পৰিমাণৰ সন্তুষ্টি লাভ কৰিছোঁ। কাৰণ আমি মানুহে আমি বহুত বেছি পৰিমাণেতো উপভোগ কৰিব নোৱাৰোঁ, এটা সময়ত আমাৰ সেই উপযোগিতাটো শেষ হৈ যায়, ঠিক আছে। আৰু ক্ৰমহ্ৰাসমান প্ৰান্তীয় উপযোগিতা বিধি যেতিয়া আমি পাওঁ, তাত কিছুমান চৰ্ত আছিলে, সেই চৰ্তখিনি যে আমি ব্যৱহাৰ কৰা বস্তুখিনি কিন্তু কণ্টিনিউৱাছলি হ'ব লাগিব। তুমি আজি ৰাতিপুৱা এটা কমলা কমলাটো খালা, তাৰ 5 ঘণ্টাৰ পিছত খালা, নেক্সট তাৰ 5 ঘণ্টাৰ পিছত, সেইটো নহয়, কণ্টিনিউৱাছলি সেই বস্তুটোৱে আমাক কিমান ছেটিছফেকশ্যন দিছে, সেইটো আমি ক্ৰমহ্ৰাসমান প্ৰান্তীয় উপযোগিতা। যদি সেইখিনি কনচেপ্ট তোমালোকৰ ক্লিয়াৰ নাই, তেতিয়াহ'লে ডিগ্ৰী লেভেলৰ ক্ৰমহ্ৰাসমান উপযোগিতাৰ বিধি ক্লাছ এই জোনাক মৌচুমী ইকো ক্লাছতে আছে, তোমালোকে চাই ল'বা, বা তোমালোকৰ ওচৰত যিহেতু ফাৰ্ষ্ট ছেমিষ্টাৰ বুক আছেই, সেই বুকখিনি তোমালোকে চাই ল'বা, ঠিক আছে। কাৰণ আমাৰ বেছটো ষ্ট্ৰং হ'বলৈ হ'লে আমি সেই আগৰ কথাখিনি জানিব লাগিব। অষ্ট্ৰিয়ান যিখিনি অৰ্থনীতিবিদ আছিলে, তেওঁলোকৰ মতে মুঠ উপযোগিতাৰ মূল্যৰ সম্পৰ্কে একো ধাৰণা দিব নোৱাৰে, কিন্তু দ্ৰব্য এবিধৰ মূল্য কিমান হ'ব সেই কথাটো প্ৰান্তীয় উপযোগিতাৰ বিধিৰ দ্বাৰাহে নিৰ্ধাৰণ কৰে। তেওঁলোকৰ মতে যিমানেই দ্ৰব্য ক্ৰয় কৰি গৈ থাকে, সৰ্বমুঠ উপযোগিতা বাঢ়িলেও প্ৰান্তীয় বা অতিৰিক্ত উপযোগিতা হ্ৰাস পাই গৈ থাকে, ঠিক আছে। তেনে অতিৰিক্তভাৱে যেতিয়া আমি বস্তু এটা ব্যৱহাৰ কৰি ক্ৰয় কৰা মানে কি, আমিতো ব্যৱহাৰ কৰিবলৈ কিনি আনিছোঁ, হয়নে? যিমানেই অতিৰিক্তভাৱে ব্যৱহাৰ কৰি গৈ থাকোঁ বা ক্ৰয় কৰি গৈ থাকোঁ, সেই বস্তুটোৰ উপযোগিতা লাহে লাহে হ্ৰাস পায়। তাতো অৱশ্যে কথা আছে, বস্তুৰো কিছুমান কথা আছে, এইখিনি মেক্সিমাম ক্ষেত্ৰতে হয়, কাৰণ যিহেতু প্ৰত্যেকটো থিয়ৰীয়ে কিছুমান লিমিটেশ্যন আছে, কিছুমান স্পেচিফিক কমোডিটি আছে, সেইবিলাকৰ ক্ষেত্ৰত অৱশ্যে নহয়, ঠিক আছে। আৰু সেইটো যিহেতু সম্পূৰ্ণ এটা মানসিক স্থিতি বস্তুটো, সেইটো এটা মনত ৰাখিবা। নেক্সট কথা, সৰ্বমুঠ উপযোগিতা বাঢ়িলেও প্ৰান্তীয় উপযোগিতা হ্ৰাস পাই গৈ থাকে আৰু এটা সময়ত দ্ৰব্যৰ এবিধৰ দৰতকৈ উপযোগিতা হ্ৰাস পাই গৈ থাকে, ঠিক আছে, দ্ৰব্য এবিধৰ দৰত। কাৰণ আমি এডিশ্যনেলি যিমান বস্তুটো ধৰি লৈছোঁ, পাৰ্টিকুলাৰ কমোডিটিটোৰ দাম হৈছে 50 ৰুপিজ,
তুমি প্ৰথমতে সেই বস্তুটোৰ 10 ইউনিটমান ব্যৱহাৰ কৰিলা, তাৰপিছত আকৌ কৰিলা, তাৰপিছত কৰিলা, যে অতিৰিক্তভাৱে ক্ৰয় কৰি এটা সময়ত এনেকুৱা এটা ষ্টেজ আহিব য'ত তুমি সেই বস্তুটো 50 ৰুপিজ দি পেলাই দিবলৈ আৰু মন নাযায় আৰু। বুজি পালানে? আমি যিমান পৰিমাণৰ উপযোগিতা পাওঁ সেই এনেকুৱা এটা অনুভৱ হ'ব আমাৰ মনত যে আমি ইমান পৰিমাণৰ এই বস্তুখিনি যে কিনিছোঁ, আমাৰ লাভ হৈছে জানো, আমি জানো ইমানখিনি ছেটিছফেকশ্যন পাইছোঁ। তুমি ছেটিছফেকশ্যনটো তোমাৰ কমি যেতিয়া আহি থাকিব, ইউটিলিটিটো তোমাৰ যেতিয়া কমি আহি থাকিব, সেই বস্তুটোৰ দৰতকৈ উপযোগিতাটো হ্ৰাস হ'ব আচলতে। সেইটো এটা কথা মন কৰিবা, দৰতকৈ উপযোগিতা হ্ৰাস হোৱা। ঠিক আছে, দৰটো হ্ৰাস হোৱাৰ কথা কোৱা নাই, দ্ৰব্যটোৰ দৰতকৈ উপযোগিতা হ্ৰাস হোৱাৰ কথা কৈছে। ঠিক আছে, আৰু এটা সময়ত দ্ৰব্যৰ দৰতকৈ উপযোগিতা হ্ৰাস যেতিয়া পায়, তেতিয়াই ক্ৰেতাই সেই দ্ৰব্যটো ক্ৰয় কৰা বন্ধ কৰি দিয়ে। আমি যদি সেই এটা বস্তু কিনি পেলাই তাৰ উপযোগিতাই নাপাওঁ, তুমি কিনিবা নেকি? নিশ্চয় নিকিনা। তুমি কিনা বন্ধ কৰি দিবা। সৰুতে তুমি বহুত টয়ছ কিনিছিলা। ফৰ এক্সাম্পল, এনেকুৱা এটা সময় আছিলে যিখিনি সময়ত তুমি পূজা হওক, বিভিন্ন সময় তোমাৰ মাৰ্কেটলৈ ঘৰৰ পেৰেণ্টছৰ লগত যাবই নাই, তুমি বহুত টয়ছ কিনিছিলা। কিন্তু আজি BA 6th ছেমিষ্টাৰত গৈ পেলাই তুমি সেইটো কাম কৰিবা নেকি? নকৰা, হয়নে নহয়? কাৰণ আমাৰ ষ্টেজৰ লগে লগে আমাৰ সেই পাৰ্টিকুলাৰ সেই বস্তুবিলাকৰ উপযোগিতা লাহে লাহে কমি যায়, হয়নে? আৰু এটা সময়ত আমি সেইটো ষ্টপ কৰি দিওঁ। ঠিক আছে, সেই উপযোগিতাটো আমি ধৰা সেই পাৰ্টিকুলাৰ, এতিয়া তুমি ধৰিছোঁ পূজালে তুমি গাউন এটা কিনিবলৈ মন নকৰা, পূজাৰ বন্ধুবিলাক যে ওলাই, এতিয়া তুমি BA যদি তুমি 6th ছেমিষ্টাৰ কোনোবা এজন ষ্টুডেণ্ট পঢ়ি আছা, গতিকে তুমি সেই 50 ৰুপিজ দি পেলাই বা 100 ৰুপিজ বা 500 যিয়েই নহওক, সেই বস্তুটো আমাৰ কিনিবলৈ মন নাযায়। আমাৰ এনেকৈ পইচাখিনি সৰুতে এনেই পানীত পেলালোঁ, এনেই কিনিছিলোঁ সৰুতে, হয়তো তেতিয়া আমি তেনেকৈ ভাবিম, হয়নে নহয়? এইটো ষ্টেজত আমি তেনেকৈ ভাবিম। বুজি পালানে? সেই উপযোগিতাটো মই জাষ্ট উদাহৰণটো এইটোৱে দিবলৈ বিচাৰিছোঁ যে তুমি যাতে নিজক বিচাৰি পোৱা। ঠিক আছে, যিহেতু পৰীক্ষা পাইছেহি সকলোৱে, গতিকে কনচেপ্টখিনি ভালদৰে ক্লিয়াৰ কৰিবা, পঢ়িবা। আকৌ কৈছোঁ, অন্য পেপাৰৰ তুলনাত হিষ্ট্ৰী পেপাৰখন অকণমান কম স্ক'ৰিং হয়, আৰু সেইকাৰণে ভালদৰে হিষ্ট্ৰী পেপাৰখন পঢ়িবা। ঠিক আছে, মই সেইটো কথা আমাৰ কোৰ্চত যিমানখিনি ষ্টুডেণ্ট আছে তেওঁলোককো বাৰে বাৰে কৈ আছোঁ হিষ্ট্ৰী পেপাৰখনৰ কাৰণে, কাৰণ বহুতে হিষ্ট্ৰী পেপাৰখন ইগন'ৰ কৰে বা থিয়ৰী বহুত বেছি আছে কাৰণে কি হয়, অন্য পেপাৰৰ তুলনাত হয়তো বহুত ষ্টুডেণ্টে বৰিং বুলি ভাবে, নে পিছত পঢ়িম থাকক আৰু দিয়ে, ইমানখিনি থিয়ৰী, হয়নে? গতিকে ষ্টুডেণ্টৰ মনত সেই ভাৱটো বহুত বেছি থাকে, আৰু সেইটোৱে তোমালোকৰ অভাৰঅল পাৰ্চেণ্টেজটো যাতে প্ৰভাৱ পেলাব নোৱাৰে, তাৰ কাৰণে এই সৰু সৰু কনচেপ্টবিলাকক নিজক যেতিয়া বিচাৰি পাবা, নিজক বিচাৰি পালে আমাৰ বস্তুখিনি পঢ়িবলৈ মন যায়, হয়নে নহয়? যি কি নহওক, এতিয়া আমি আছিলোঁ উপযোগী বস্তুটো ক্ৰয় কৰা বন্ধ কৰি দিয়াটো। অৰ্থাৎ এই বিন্দুটোত উপভোক্তাজনৰ ক্ৰেতাই দ্ৰব্যৰ দাম দিয়াৰ বাবে পোৱা অসন্তুষ্টি আৰু দ্ৰব্যটোৰ পৰা পোৱা আনন্দৰ সমান হয়। ঠিক আছে, আৰু তেতিয়াই উপযোগিতাজনটোৰ মূল্য নিৰ্ধাৰণ হয়, কাৰণ আমি বস্তুটো তেতিয়াহে কিনিম, আমি সেই বস্তুটোৰ পৰা সিমান পৰিমাণৰ আনন্দ, আমাৰ সিমান পৰিমাণৰ ছেটিছফেকশ্যন আমি পাব লাগিব, তেতিয়াহে আমি বস্তুটো কিনিম। যদিও মূল্যৰ প্ৰান্তিক উপযোগিতাৰ ধাৰণাটো কেৱল উপভোগৰ ক্ষেত্ৰত সীমাবদ্ধ আছিল, পৰৱৰ্তী সময়ত উৎপাদন বিতৰণ ব্যৱস্থালৈ সম্প্ৰসাৰণ ঘটে। বৰ্তমান আধুনিক অৰ্থনৈতিক বিশ্লেষণত প্ৰান্তীয় ভাৱধাৰাক বহুলভাৱে ব্যৱহাৰ কৰা হয়। প্ৰান্তীয় ব্যয়, প্ৰান্তীয় আয় বা মূলধনৰ প্ৰান্তীয় দক্ষতা, প্ৰান্তীয় উৎপাদন তত্ত্ব ইত্যাদি ধাৰণাসমূহ এই ধাৰণাটোৰ পৰাই উদ্ভৱ হৈছে। গতিকে উপযোগিতাৰ ক্ৰমহাসমান বৃদ্ধি বা ক্ৰমহাসমান প্ৰতিদান বিধিও এই প্ৰান্তীয় ধাৰণাৰ পৰা ভিত্তি কৰিয়ে গঢ় লৈ উঠিছে। ঠিক আছে, এইখিনিয়ে আছিলে ফেক্টৰ ৰাইজৰ কনচেপ্টটো। বহুত বেছি লিখা নাই, তোমালোকে নিশ্চয় দেখিছা। যিখিনি এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হয়, এইটো 11 মাৰ্কৰ কনচেপ্ট আছিলে, গতিকে 11 মাৰ্কৰ কনচেপ্ট এটাত আমি ইমানখিনি লিখিবই লাগিব। একেবাৰে সৰু কৰিলেও নহ'ব, কাৰণ কনচেপ্টখিনি তোমাৰ সোমাব লাগিব। বহুত বেছি লিখি পেলাই পেপাৰখন কমপ্লিট কৰি থৈ নাহিলেও প্ৰব্লেম, কাৰণ এনেকুৱাও হ'ব নালাগিব যে 4 মাৰ্কৰ কনচেপ্টকেইটা আহিছে, সেইটো তুমি বহুত পেজত লিখি দিলা। গতিকে লং কুৱেশ্যন তুমি দুটাহে ভালদৰে এটেম্প কৰিব পাৰিলা, লাষ্টৰ 3টা কুৱেশ্যন লৰালৰিকৈ 15 মিনিটছত 3টা লং কুৱেশ্যন কৰি থৈ আহিলা, তেতিয়াও তোমাৰ কিন্তু মাৰ্কছটো কমি যাব। গতিকে টাইম মেনেজমেণ্ট বহুত ডাঙৰ কথা।
ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ডত যেতিয়া মেথছৰ পেপাৰবিলাক আছিলে, ফাৰ্ষ্ট ছেমত নাই বাৰু, থাৰ্ড ছেমিষ্টাৰ ফ'ৰ্থ ছেমিষ্টাৰত মেথছৰ পেপাৰ যেতিয়া আছিলে বা ফিফ্থ ছেমিষ্টাৰত ইকন'মেট্ৰিক্সৰ যিখিনি পেপাৰবিলাক থাকে তেতিয়া আমাৰ ইমান বেছি প্ৰব্লেম এইকাৰণেই নহয় কাৰণ সেইখিনি মেথমেটিকেল পেপাৰ হয়, গতিকে টাইমত সেইখিনি শেষ কৰিব পাৰি। কিন্তু এই লিখাৰ যিখিনি পদ্ধতি, সেই লিখাৰ পদ্ধতিখিনি যদি তোমালোকৰ স্পীড নহয় বা টেকনিক তোমালোকে ইউজ নকৰা, তেতিয়াহ'লে মেক্সিমাম ষ্টুডেণ্টৰ কি হয়, লাষ্টৰ 15 মিনিটছ থাকে, লাষ্টৰ 15 মিনিটছত তেওঁলোকে 3টা লং কুৱেশ্যন কৰিবলৈ থাকি যায়। প্ৰথম 4 মাৰ্কৰ কুৱেশ্যনকেইটা বহুত বেছি লিখি দিয়ে আৰু ফাৰ্ষ্ট লং কুৱেশ্যনকেইটা বহুত বেছি লিখি দিয়ে। গতিকে ভাবি চোৱা, শেষৰ লং কুৱেশ্যন 3টা যদি তুমি 15 মিনিটছত কৰি থৈ আহিব লাগে, তাৰমানে তোমাৰ লাষ্টৰ 3টা কুৱেশ্যনৰ প্ৰেজেণ্টেশ্যন বহুত বেয়া হৈছে আৰু তেনেকেই আচলতে ষ্টুডেণ্টৰ মাৰ্কছটো কমি যায়। গতিকে এইখিনি সৰু সৰু কথা, সেই সৰু সৰু ষ্টেপবিলাক তোমালোকে আগতে যদি কিবা ভুল কৰি আহিছা, এই ছেমিষ্টাৰটোত সেই ভুলখিনি তোমালোকে শুদ্ধ কৰিবলৈ চেষ্টা কৰা, তেতিয়া তোমালোকে ভাবি থকা এখন ভাল ইউনিভাৰ্চিটিত নিশ্চয় পঢ়িবলৈ সুবিধা পাবা। আজি ক্লাছটোত যাতে ইমানেই আছিলে, আৰু যদিহে তোমালোকে আমাৰ লগত কমপ্লিট কৰ্চত জইন হ'ব বিচাৰিছে, স্ক্ৰীনত যোনটো হোৱাটছআপ নাম্বাৰ দিয়া আছে তাত তোমালোকে কণ্টেক্ট কৰিব পাৰিবা। তোমাৰ নাম, কলেজৰ নাম আৰু ইউনিভাৰ্চিটিৰ নাম মেনশ্যন কৰিবা। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।